নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ নতুন নিযুক্তিৰ নটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াত অৰ্গেনাইজেশ্যনটো হৈছে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া। পোষ্টবিলাক হৈছে অফিচ এছিষ্টেণ্ট, এটেণ্ডাৰ, ফেকাল্টি। অল ইণ্ডিয়া মেল ফিমেল দুয়োটা ইয়াত আবেদন কৰিব পাৰিব। চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ৰিক্ৰুটমেণ্ট 2025 চেলাৰী ইয়াত আপোনাৰ 8,000 টকাৰ পৰা 20,000 টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। CBI বেংক নিউ ভেকেঞ্চি 2025 এজ লিমিট ইয়াত মেক্সিমাম 40 বছৰলৈ আপোনালোকে আবেদন কৰিব পাৰিব। মেক্সিমাম 40 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন ইজ এপ্লিকেবল এজ পাৰ ৰুল। এপ্লিকেশ্যন ফিজ ফৰ জেনেৰেল OBC কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC ST PW কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। জেনেৰেল OBC কেণ্ডিডেটসকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC ST PW কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। চিলেকশ্যন প্ৰচেছ ইণ্টাৰভিউ এডুকেশ্যন কোৱালিফিকেশ্যন 10th এনি গ্ৰেডুৱেট, অৰ্থাৎ আপোনালোকৰ যদি মিনিমাম 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰে আৰু গ্ৰেজুৱেটসকলে ইয়াত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ। ইয়াত আবেদন কৰিবলৈ হ'লে আপোনাৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ। এইখিনি থাকিলে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইয়াৰ লাষ্ট ডেট হৈছে 9 জুলাই 2025, অৰ্থাৎ 9 জুলাইলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মই পুনৰ কৈ দিছোঁ, ইম্পৰ্টেণ্ট ডকুমেণ্ট ইয়াত আবেদন কৰিবলৈ হ'লে পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ। পাছপৰ্ট চাইজ ফটোগ্ৰাফ থকা হ'ব লাগিব, আপোনাৰ ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড থাকিব লাগিব আৰু শিক্ষাগত অৰ্হতাৰ যিখিনি প্ৰমাণ পত্ৰ আছে সেইখিনি লাগিব। জাতিগত প্ৰমাণ পত্ৰ যদি আছে সেইখিনি লাগিব, এজ প্ৰুফ। আৰু এইখিনি থাকিলে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন 10th এনি গ্ৰেজুৱেট, অৰ্থাৎ আপোনালোকে 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে অথবা গ্ৰেজুৱেশ্যন যদি কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো ইণ্টাৰভিউ জৰিয়তে হ'ব। এপ্লিকেশ্যন ফিজ জেনেৰেল OBC কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু SC ST PW কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। জেনেৰেল OBC কেণ্ডিডেটসকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC ST PW কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। CBI বেংক নিউ ভেকেঞ্চি 2025 এজ লিমিট মেক্সিমাম আপোনালোকে ইয়াত 40 বছৰলৈ আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন এপ্লিকেবল এজ পাৰ ৰুল। মেক্সিমাম 40 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ৰিক্ৰুটমেণ্ট 2025 চেলাৰী ইয়াত আপোনাৰ 8,000 টকাৰ পৰা 20,000 টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। ইমান দৰমহা লাভ কৰিব? 8,000 টকাৰ পৰা 20,000 টকালৈ প্ৰত্যেক মাহে আপোনালোকে ইয়াত দৰমহা লাভ কৰিব। ইয়াৰ পোষ্টবিলাক হৈছে অফিচ এছিষ্টেণ্ট, এটেণ্ডাৰ, ফেকাল্টি। আৰু ইয়াত অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। এৰিলৈ ধন্যবাদ।